নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপল দাস চাহক আজিৰ সংবাদ যোৰহাটৰ মাজমজিয়াত দাও দাওকৈ জ্বলিল এখন মাৰুতি কাৰ চাৰিওফালে লাগিল হোৱাদোৱা নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ ৰাজপথত জ্বলিল চলন্ত বাহন উল্লেখযোগ্য যে যোৰহাটৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তৰাজান ব্ৰাহ্মণ গাঁৱৰ আলিমূৰত দাও দাওকৈ জ্বলি উঠিল এখন মাৰুতি 800 কাৰ AS23B 5383 নম্বৰৰ মাৰুতি কাৰখন চলাই এজন ব্যক্তিয়ে গৈ থাকোঁতেই গাড়ীখন জ্বলি উঠাত তেওঁ গাড়ীৰ পৰা নামি আঁতৰি যায় জানিব পৰা মতে ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা ক্ৰয় কৰি আনিছিল মাৰুতি 800 গাড়ীখন তেখেতে লৈ আহিছিলে লৈ আহি পিনে ওলোৱাৰ পিছতে মানুহটো দুজন নামি দিলে আমি কৈছে বোলে জুই লাগিলে নেকি বোলো দিব বা ফায়াৰ আনিব জ্বলালে নুনুমালে নাপাওঁ কিন্তু নাই একো নাই হোৱা মানুহকেইটা একো হোৱা এইফালে সোমাই গৈছিলে চিনি নাপাওঁ এতিয়া সোমাই গৈছিলে বামুণ গাঁৱত তিনিআলিতে আছে মেইন আলিআইৰ মূৰতে দেখি আছিলে গাঁৱতে মানে তেওঁলোকে ধোঁৱা দেখিলে ধোঁৱা ওলোৱাৰ সময়তে মানে তেওঁলোকে কৰিলে কি মানে ধোঁৱা ওলাওঁতে তেওঁলোকে নামি দিলে লাগিলে নেকি বোলো জুই লাগিলে নেকি তেনেকুৱা লাগিছে ধোঁৱা ওলাইছিলে সময়ত পাছতে বেছি জ্বলিছে ৰাইজে ফায়াৰ ব্ৰিগেডত ফোন কৰিলে কৰাৰ পিছতে ফায়াৰ ব্ৰিগেডে নুমুৱালে গোটেইখন জ্বলি গ'ল বামুণ গাঁৱৰ তিনিআলি বামুণ গাঁও বুলি অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।